নমস্কাৰ সিটি 18 হৈতে ষ্টুডিঅত মই প্ৰিয়ংকা বাহনত ইভিএম উদ্ধাৰক লৈ ধাৰাপুৰত চাঞ্চল্য প্ৰিজাইডিং বিষয়াৰ বাহনত উদ্ধাৰ হৈছে দুটাকৈ ইভিএম স্থানীয় লোকে ইভিএম উদ্ধাৰৰ পাছতে ক্ষতি সাধন কৰে গাড়ীখন পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰথমে আৰক্ষীয়ে কৰে লাঠি চালনা আৰু ইয়াৰ পাছতে জধে মধে চলায় কেইবাজাহ গুলী এখন বাহনত ইভিএম মেচিন উদ্ধাৰক লৈ ধাৰাপুৰত চাঞ্চল্য ৰাইজে সৃষ্টি কৰিলে উত্তপ্ত পৰিস্থিতি ভাঙিলে ইভিএম অনা বাহন ইয়াৰ পাছতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে জধে মধে চলালে কেইবাজাহ গুলী গুলী চালনা পূৰ্বে কৰে লাঠি চালনা এই লাঠি চালনাত আহত হয় কেইবাজনো লোক কমাৰ্চিয়েল গাড়ীত এজন অফিচাৰে এতিয়া আহিলে গাড়ীখনৰ নম্বৰ বৰ্তমান মনত নাই আমাৰ ৰাইজে ধৰিছে গাড়ীখন ধৰিছে আহিলে আহাৰ পিছত অফিচাৰ এজন আছে আমাৰ স্থানীয় লোকে সোধা পোছা কৰাৰ পিছত তেখেতসকলে ক'লে যে এইকেইটা ইভিএম বেয়া ইভিএম বা স্পিয়াৰ ইভিএম গতিকে ইমানকেইটা ইভিএম ইলেকশ্যনৰ শেষ মুহূৰ্তত ভোটদান শেষ হোৱাৰ সময়ত কিয় আহিব লাগিছিলে ৰাতিপুৱাই আহিব লাগিছিলে পশ্চিম গুৱাহাটী সমষ্টিৰ ধাৰাপুৰ মজলী প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰত ভোটগ্ৰহণ সম্পন্ন হোৱাৰ পাছতে প্ৰিজাইডিং বিষয়াৰ বাহনত দুটাকৈ ইভিএম প্ৰত্যক্ষ কৰিছে স্থানীয় লোকে তাৰ পাছতে স্থানীয় উত্তেজিত ৰাইজে ইভিএম থকা প্ৰিজাইডিং বিষয়াৰ গাড়ী ঘেৰাও কৰি গাড়ীখনৰ ক্ষতি সাধন কৰে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰথমে আৰক্ষীয়ে উত্তেজিত লোকৰ ওপৰত কৰে লাঠি চালনা ইয়াৰ মাজতে কোনো দুষ্কৃতিকাৰীয়ে আৰক্ষীলৈ বুলি শিল দলিয়াই আক্ৰমণৰ চেষ্টা কৰাৰ পাছতে ধাৰাসাৰে গুলী চালনা কৰে আৰক্ষীয়ে আজাৰাৰ পৰা ধ্ৰুৱজ্যোতি কলিতাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নিৰ্বাচনৰ অন্তিম দিনৰ অব্যাহত নিৰ্বাচনী হিংসা ৰাজ্যৰ কেইবাঠাইতো সংঘটিত হয় কেইবাটাও বিক্ষিপ্ত ঘটনা কোকৰাঝাৰ চহৰৰ বেচৰ গাঁৱত নিশা দুৰ্বৃত্তই ভাঙিলে গাড়ী আৰু কোকৰাঝাৰ পূব বিধানসভা সমষ্টিত হিংসাত্মক ঘটনাত আহত হৈছে 3 লোক নিৰ্বাচনৰ অন্তিম দিনাও অব্যাহত নিৰ্বাচনী হিংসা ৰাজ্যৰ কেইবাঠাইতো সংঘটিত হয় কেইবাটাও বিক্ষিপ্ত ঘটনা কোকৰাঝাৰ চহৰৰ বেচৰ গাঁৱত নিশা দুৰ্বৃত্তই ভাঙিলে গাড়ী ইউপিপিএলৰ সমৰ্থকৰ ইনোভা গাড়ী ভাঙি চুৰমাৰ দুৰ্বৃত্তৰ আক্ৰমণকাৰী দলে ব্যৱহাৰ কৰা এখন উইংগাৰ গাড়ী জব্দ কৰাৰ লগতে আটক কৰে দুজনক কোকৰাঝাৰ পূব বিধানসভা সমষ্টিতো সংঘটিত হয় কেতবোৰ বিক্ষিপ্ত ঘটনা হিংসাত্মক ঘটনাত 3জন বিপিএফৰ সমৰ্থক আহত ইয়াৰে দুজনক কোকৰাঝাৰ MRM নাৰ্ছিং হোমত ভৰ্তি কৰোৱা হয় ইফালে নিশা মহানগৰীৰ ISBTত অন্য এক হুলস্থলীয়া পৰিৱেশ ভোট গ্ৰহণৰ দায়িত্বত নিয়োজিত বিষয়া কৰ্মচাৰীক যাবলৈ গাড়ী যোগান নধৰাৰ অভিযোগ কৰ্তব্য আৰু দায়িত্ব সম্পন্ন কৰাৰ পাছতো এইসকল বিষয়া কৰ্মচাৰীয়ে ওৰে নিশা বুন্দাপৰ্তি থাকিবলগীয়া হয় পথৰ ওপৰত পৰহি আহিছিলোঁ ৰাতিপুৱা আহিছিলোঁ এতিয়া গাড়ী নাই দিয়া নাই আমাক গাড়ী দিব নাই বাহিৰৰ চাৰি পেলাই গাড়ী দিয়া নাই তাৰপৰা এতিয়া কি কৰি ৰখি আছোঁ তাতে নিদিয়ে গাড়ী আমি গাড়ী নাই ৰখি আছোঁ তাতে তেখেতসকলক ক'লোঁ কাউণ্টাৰত ক'লোঁ তেওঁলোকে কৈছে এদিন গাড়ী যোৱা বুলি কৈছে আৰু গাড়ী নাই বুলি কৈছে আমি কেনেকৈ যাওঁ ইমান কষ্ট কৰা মানুহ ভোট গ্ৰহণ সম্পন্ন কৰাৰ পাছতো নিৰ্বাচনৰ কামত ব্যৱহৃত গাড়ীত তেল যোগান নধৰা আৰু চালকক উচিত মাননি নিদিয়াৰো অভিযোগ মানুহ লৈ যাব লাগিব তুমি ৰখা আৰু মই গোটেই ৰাতিটো ৰখি আছোঁ মোৰ কামত খাই মোৰ প্ৰাইভেট গাড়ীখন যাব বাঘবৰলৈ আৰু ইফালে তেলো দিয়া নাই ইফালে বৰ্তমান কৈ আছে ৰিলিজ ল'ব পৰা কিন্তু তেল নিদিওঁ মই তেল নিদিলে মই কেনেকৈ যাম বৰপেটা ইমান দূৰ বিজু কুমাৰ ডেকা আৰু মালিগাঁৱৰ পৰা ৰকিবুল আলীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
নিৰ্বাচনৰ পিছতে মা মালিনী থানত আঁঠু ল'লে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধেমাজি মা মালিনী থানত শৰাই আগবঢ়াই ৰাজ্যবাসীৰ মংগল কামনা কৰিলে মন্ত্ৰীগৰাকীয়ে ইপিনে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সংগ দিয়া সাংসদ দিলীপ শইকীয়াৰ দাবী বিজেপি মিত্ৰজোঁটে লাভ কৰিব 90খন আসন মন্দিৰে মন্দিৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ধেমাজিৰ অসম অৰুণাচলৰ সীমান্তৱৰ্তী লিকাবালি মা মালিনী থানত সেৱা ল'লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সংগ দিলে সাংসদ দিলীপ শইকীয়াই মঙলবাৰে অসম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ অন্ত পৰিল বিগত প্ৰায় 1.5 মাহ ধৰি নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰৰ পিছৰে পৰাই সেৱা লৈছে ইখনৰ পিছত সিখন ধৰ্মীয় অনুষ্ঠানত সোমবাৰে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থান ভ্ৰমণ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই সেৱা লৈছিল বটদ্ৰৱা নামঘৰত মঙলবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূজা আগবঢ়াইছিল নগাঁৱৰ ভেৰভেৰিত থকা মহামৃত্যুঞ্জয় মন্দিৰত আৰু বুধবাৰে হিমন্ত বিশ্ব শৰ্মা পালেগৈ ধেমাজিৰ অসম অৰুণাচল সীমান্তৱৰ্তী লিকাবালিত মা মালিনী থানত শৰাই আগবঢ়াই নিজৰ লগতে পৰিয়াল তথা ৰাজ্যবাসীৰ মংগল কামনা কৰি নৈবেদ্য আগবঢ়ালে মন্ত্ৰীগৰাকীয়ে ধৰ্মীয় অনুষ্ঠানতো পিছে হিমন্ত বিশ্ব শৰ্মাক সংগ দিয়া সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক দিলীপ শইকীয়াই ক'লে বিজেপি মিত্ৰজোঁটে 90খন আসন লাভ কৰি গঠন কৰিব চৰকাৰ কংগ্ৰেছৰ 30ৰ ওপৰত নাযায় কংগ্ৰেছ মহাগঠবন্ধন আৰু আমি প্ৰায় 90+, 90খনৰ ওপৰত আমি আসন পাম এয়া দিলীপ শইকীয়াৰ অংক কিন্তু প্ৰচাৰ সামৰণিৰ পিছতে এনেদৰে মন্দিৰে মন্দিৰে সেৱা লৈ হিমন্ত বিশ্ব শৰ্মা যেন শৰণাপন্ন হৈছে নেদেখাজনৰ ওচৰত ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁইৰ সহযোগত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এবাৰ বিজেপি অকলে পাব মেজিক নাম্বাৰ অসমত পুনৰ গঠন হ'ব বিজেপি নেতৃত্বাধীন চৰকাৰ বৰপেটাৰ কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত হৈ এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধভাৱে নিৰ্বাচন সমাপন কৰাক ৰাজ্যবাসীক ধন্যবাদ জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে কৃষ্ণগুৰু সেৱাশ্ৰমত আশীষ লোৱাৰ সময়ত মুখ্যমন্ত্ৰীক সংগ দিয়ে সাংসদ তপন গগৈ আৰু মুখ্যমন্ত্ৰীৰ পেছ উপদেষ্টা ঋষিকেশ গোস্বামীয়ে 2 তাৰিখে গোটেই হিচাপ নিকাচটো ওলাই যাব নহয় কিন্তু এটা কথা উজনি নামনি বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম স্পষ্ট হ'ল বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ হ'ব এই কথাটো 100% নিশ্চিত আসনৰ কথাটো মই কেতিয়া কওঁ আৰু দুদিনমান আছে কিন্তু মই এটা কথাই কওঁ এটা কথা নিশ্চিত হৈ থাকক আমি আমাৰ যিটো মেজিক ফিগাৰ সেইটোতো পামেই ইয়াৰ উপৰি আমাৰ মিত্ৰ দল সকলোৱে মিলি লগাতকৈ বহু বেছি আসন পাম চৰকাৰ মুঠতে গঠন হোৱাটো খাটাং কাৰ্বি পাহাৰৰ অসম নাগালেণ্ড সীমান্তত দপদপকৈ জ্বলি উঠিল অসমৰ বন বিভাগৰ শিবিৰ বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত হৈছে গৃহৰক্ষী জোৱানৰ 8টা 303 ৰাইফল কিন্তু বন শিবিৰত কেনেদৰে অগ্নিকাণ্ডৰ সূত্ৰপাত হ'ল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত কাৰ্বি পাহাৰৰ অসম নাগালেণ্ড সীমান্তৰ বন শিবিৰত অগ্নিকাণ্ড দপদপকৈ জ্বলি উঠিল অসম নাগালেণ্ড সীমান্তৰ এটা বন শিবিৰ কাৰ্বি পাহাৰৰ বন শিবিৰটো জুইত সম্পূৰ্ণৰূপে জাহ যোৱাৰ লগতে জ্বলি ছাই হ'ল 8টাকৈ গৃহৰক্ষী জোৱানৰ 303 ৰাইফল সেয়া আছিল সোমবাৰৰ সন্ধিয়াৰ ঘটনা সীমান্তৰ লাহৰীজানৰ বন বিভাগৰ এখন নাৰ্চাৰী চোৱা চিতাৰ বাবে বন শিবিৰটোত আছিল 10 গৰাকী গৃহৰক্ষী জোৱান ঘটনাৰ সময়ত শিবিৰটোত 10 গৰাকী গৃহৰক্ষী জোৱানৰ 2 গৰাকী উপস্থিত আছিল গৃহৰক্ষী জোৱান কেইজনৰ মতে 20-30 জনীয়া এটা নগা দুৰ্বৃত্তৰ দলে আহি জ্বলাই দিছিল শিবিৰটো নিশাই ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লয় জিলা আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে 20-30 জন এনেকুৱা মিস্ক্ৰিয়েণ্ট আহি ঘৰটো জ্বলালে বুলি কৈ আছে কিন্তু তেনেকুৱা ধৰণৰ একো পোৱা হোৱা নাই এতিয়ালৈকে ক'বলৈ যে তেনেকুৱা কোনোবা মিস্ক্ৰিয়েণ্ট এজনে কি পৰিস্থিতিত ঘৰটো জ্বলিল আমি ইনভেষ্টিগেশ্যন কৰি আছোঁ বন বিভাগৰ লোক কোনো উপস্থিত নাছিল সেইটো এটা মিছা তথ্য তেওঁলোকে প্ৰথম দিছিলে সেইটো সঁচা কথা কিন্তু বন বিভাগৰ লোক কোনো নাছিল 2জন হোমগাৰ্ডহে আছিলে আৰ্মছ জ্বলিছে 8টা 303 হাতিয়াৰ ইছ্যু কৰা হৈ আছিল এতিয়া 8টাই জ্বলি গৈছিল
আনহাতে মঙলবাৰে সাংবাদিকৰ এটা দল সীমান্তত উপস্থিত হোৱাৰ পিছত পোহৰলৈ আহে কিছু সন্দেহজনক তথ্য। লক্ষণীয়ভাৱে বন শিবিৰৰ গাতে লাগি থকা নাৰ্চাৰীখনৰ কোনো ক্ষতি হোৱা নাছিল অগ্নিকাণ্ডটোত, যাৰ ফলত সমগ্ৰ ঘটনাটো সোমাই পৰিছে এক ৰহস্যৰ আৱৰ্তত। আৰক্ষীয়ে বন শিবিৰত থকা গৃহৰক্ষীসকলক সুকীয়াকৈ ৰাখি জেৰা অব্যাহত ৰাখিছে। জেৰাৰ অন্ততহে পোহৰলৈ আহিব প্ৰকৃততে নগা দুৰ্বৃত্তই জ্বলাই দিছিল নে আন কিবা কাৰণত জ্বলি উঠিছিল বন শিবিৰটো। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বিহু বিহু লাগিছে সকলোৰে গাত। ঘৰে ঘৰে এতিয়া প্ৰতিজন অসমীয়া ব্যস্ত হৈছে ৰঙালী বিহু প্ৰস্তুতিত। ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে গহপুৰৰ বিভিন্ন প্ৰান্তত। প্ৰচুৰ সম্ভাৱনা লৈ পদূলিমুখত হেঁপাহৰ ৰঙালী বিহু। ঋতুৰাজ বসন্তই কঢ়িয়াই আনিছে সেউজীয়া আশাৰ বতৰা। গছৰ ডালত কপৌ ফুলিছে, ঢেঁকীৰ শব্দত বিহুটি সাৰ পাই উঠিছে। ইঘৰত কেতেকী, সিঘৰত কুলিৰ মিঠা মাত, নাহৰেও হাঁহিছে। প্ৰচুৰ সম্ভাৱনা লৈ এতিয়া বহাগ আহিছে আৰু বহাগে কঢ়িয়াই আনিছে বিহুৰ বতৰা। কপৌ ফুলিছে, তগৰ ফুলিছে, নাহৰ ফুলিছে, সকলো ফালে কেৱল ৰাইজৰ ব্যস্ততা। ৰঙালীক আদৰাৰ এতিয়া ব্যাপক প্ৰস্তুতি গহপুৰৰ বিভিন্ন প্ৰান্তত। কুলি কেতেকীৰ মাতত এতিয়া প্ৰাণ চঞ্চলা প্ৰতিজন অসমীয়া। গাঁৱে গাঁৱে চলিছে বিহুৰ আখৰা। ঢুলীয়াৰ ঢোলৰ চেৱত কঁকাল ঘূৰাই নাচিছে নাচনীয়ে। হেঁপাহৰ ৰঙালীক আদৰিবলৈ এতিয়া সাজু হৈছে ৰাজ্যবাসী। তাৰ সমান্তৰালকৈ গহপুৰতো দেখা গৈছে ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি। সকলো ফালে কেৱল ঢোল, পেঁপা, গগনা, তালৰ শব্দ মুখৰিত হৈ পৰিছে চৌদিশ। আৰু আজি মোৰ সৈতে আছে বৰদৈচিলা বিহুৱা দল, আৰু বৰদৈচিলা বিহুৱা দলো সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে এইবাৰ বিহুত বিহু প্ৰদৰ্শন কৰিবৰ বাবে। আহক আমি বৰদৈচিলা বিহুৱা দলৰ মাজলৈ সোমাই যাওঁ। গহপুৰৰ হাৱাজান বৰদৈচিলা বিহুৱা দলে এইবেলি দুগুণ উৎসাহেৰে কৰিছে বিহুৰ আখৰা। দহুবন কাটি কৰি সকলো ডেকা গাভৰু এতিয়া ব্যস্ত ৰঙালীক লৈ। পাৰ ভঙা ওচা সকলোৰে মনত। ঢুলীয়াসকলে নিজৰ চেনেহীক বিহুৰ দিনটোত খোপাত গুচি দিব কপৌ ফুল। সমান্তৰালকৈ নাচনীসকলেও নিজৰ আপোনজনৰ বাবে সাঁচি ৰাখিছে চেনেহৰ বিহুৱানখন। বিহুৰ আখৰাৰ সমান্তৰালকৈ পিঠা পনা বনাবলৈও সম্পূৰ্ণ কৰিছে প্ৰস্তুতি। ৰঙালী বিহু বুলি ক'লেতো আৰু ঘৰত থাকিবলৈ মন নাযায়। ঢোলৰ মাত শুনিলে মানে যাওঁৱে যেন তেনেকুৱা নিচিনা লাগে। মানে কি কৰোঁ কি নকৰোঁ, ঘৰত ভাত পানী নোখোৱাকৈও কেতিয়াবা আহোঁ প্ৰেক্টিচলৈ, সেই তেনেকুৱা আৰু। বিহুলৈ এইবাৰ পিঠা পনা বনোৱা কেনেদৰে প্ৰস্তুতি আৰম্ভ কৰা হ'ব? পিঠা পনা মানে উৰুকাৰ আগদিনাখনে বনোৱা হয়। আমাৰ আছে এইটো ছাইডত আমাৰ বগা পিঠাটো বনোৱা হয়, তেল পিঠা বনোৱা হয়, আৰু নাৰিকলৰ লাড়ু, তিলৰ লাড়ু। সম্পূৰ্ণভাৱে প্ৰস্তুত হৈ পেলাই ভালকৈ এখন বিহু আপোনালোকক প্ৰদৰ্শন কৰাম বুলি ভাবিছোঁ মনতে। কান্ধত ঢোল লৈ ঢুলীয়া আৰু হাঁচতীয়া ৰঙীন কাপোৰযোৰ পিন্ধি নাচনীয়ে জুৰিছে বিহু। চৌদিশে কেৱল ঢোল, পেঁপা, গগনাৰ টিহি টিটিহি টিহুৰ। যোৱাবাৰ কৰোণা বুলি এই এক বছৰ ৰখি দিয়াৰ কাৰণে আমাৰ ছোৱালীৰ পৰা ধৰি লৈ মানে ল'ৰাবিলাকো বহুতখিনি কমি গৈছে। যোৱাবাৰ যিহেতু আৰ্থিকভাৱে অলপ সিহঁতে অসুবিধাৰ সন্মুখীন হৈছিলে। ডেকা গাভৰুৰ বিহুৰ আখৰাৰ সমান্তৰালকৈ বাদ্যযন্ত্ৰীসকলো সাজু হৈ উঠিছে ৰঙালীক আদৰিবলৈ। মুখত তুলিছে পেঁপা, গগনা, বাঁহীৰ সুৰ।
বিহু লাগিছে সকলোৰে গাত ঘৰে ঘৰে এতিয়া প্ৰতিজন অসমীয়া ব্যস্ত হৈছে ৰঙালী বিহুৰ প্ৰস্তুতিক লৈ এনেদৰে হেঁপাহৰ ৰঙালীক এতিয়া আদৰাত সকলোবিলাক ব্যস্ত হৈ পৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গহপুৰবাসী ৰাইজো আৰু আজি আমি দেখাবলৈ চেষ্টা কৰিলোঁ বৰদৈ জিলা বিহুৱা দলৰ যি বিহুৰ প্ৰস্তুতি তাৰ সমান্তৰালকৈ যি বাদ্যযন্ত্ৰীসকল আছে তেওঁলোকৰ যি প্ৰস্তুতি তাৰ সমান্তৰালকৈ তাঁতশালত ব্যস্ত শিপিনীসকল হেঁপাহেৰে তেওঁলোকে বিহুৱানখন বৈ উলিওৱাত ব্যস্ত হৈ পৰিছে এই সকলোবিলাক দিশ সাঙুৰি আজি আমি গহপুৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিলোঁ বিহুৰ কেনেদৰে প্ৰস্তুতি চলিছে CT8 নেতা আৰু খবৰ কিন্তু তাৰ হস্পিটেলত সংকটজনক অৱস্থাত চিকিৎসাধীন ভূমিধৰ বৰ্মন ডক্টৰ ভূমিধৰ বৰ্মনৰ স্বাস্থ্য এতিয়া অতি সংকটজনক নিউজ 18ক এই কথা জনাইছে দিছপুৰ হস্পিটেলৰ চিকিৎসকে 20 দিন পূৰ্বে প্ৰস্ৰাৱজনিত কাৰণত বৰ্মনক ভৰ্তি কৰোৱা হৈছিল দিছপুৰ হস্পিটেলত আমি এই বিষয়ে কথা পাতিম আমাৰ সাংবাদিক জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনৰ সৈতে বিপুল বৰ্মন আপোনাৰ ওচৰলৈ আহিছো যেহেতু গুৰুত্বভাৱে অসুস্থ হৈ আছে প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মন আৰু সংকটজনক অৱস্থা বুলি জানিব পৰা গৈছো এতিয়া তেওঁৰ কেনেকুৱা স্বাস্থ্য চাওক অসমৰ ৰাজনীতিৰ বিতামম ভদ্ৰী আজি কিছুদিন আগতে আমি তেখেতৰ ইণ্টাৰভিউ লৈছিলোঁ নিউজ 18 অসম নৰ্থ ইষ্টে তেখেত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডক্টৰ ভূমিধৰ বৰ্মন আৰু তেখেতে এগৰাকী সুচিকিৎসক আৰু তেখেতে 60 দশকৰ প্ৰায় অসম বিধানসভালৈকে নিৰ্বাচিত হৈছিলে ক্ৰমে ছবাৰ বিধানসভালৈ নিৰ্বাচিত হৈছিলে আপোনাৰ ধৰ্মপুৰ সমষ্টিৰ পৰা আৰু বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ পৰা আজি কিছুদিন আগতে তেখেতৰ অসুখ হৈছিলে আৰু অসুখ হোৱাৰ বাবে দিছপুৰ হস্পিটেললৈ লৈ আহিছিলে এই মুহূৰ্তত তেখেত ভেণ্টিলেশ্যনত আছে কিন্তু তথাপিও তেখেত ভাল হ'ব বুলি ৰাজ্যবাসীয়ে আশা কৰিছে আৰু যোৱা কেইদিনমান আগলৈকে আজি যদি 10-15 দিন আগলৈকে তেখেতে ৰাজীৱ ভৱনলৈ আহি কংগ্ৰেছৰ কিছুমান নিৰ্বাচনী সভাত তেখেতে অংশগ্ৰহণ কৰিছিলে খুব নীৰৱে ৰিপুণ বৰাৰ কাষৰ সভাত বহি আছিলে আৰু তেখেতৰ অংশগ্ৰহণে আচলতে কংগ্ৰেছক শক্তিশালী কৰিছিলে কিন্তু এই যে অসুখ হোৱাৰ বাবে দিছপুৰ হস্পিটেললৈ আহিলে তথাপিও তেখেত ভাল হ'ব বুলি সকলোৱে আশা কৰিছে তেখেতৰ ৰাজনৈতিক কথাটো এনেকুৱা যে 1996 চনত যেতিয়া হিতেশ্বৰ শইকীয়া প্ৰয়াত হৈছিলে তেতিয়া কেইদিনমানৰ কাৰণে তেখেতে ভাৰপ্ৰাপ্ত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিলে আৰু মুখ্যমন্ত্ৰী আছিলে অসমৰ সেই নিৰ্বাচন অনুষ্ঠিত হোৱালৈকে কিন্তু তাৰপিছত অসম গণ পৰিষদৰ চৰকাৰ আহিলে আৰু তেতিয়াই ভূমিধৰ বৰ্মনৰ সেই চৰকাৰৰ পতন ঘটিলে আৰু তেখেত স্বাস্থ্যমন্ত্ৰী আছিলে ৰাজহ মন্ত্ৰী আছিলে বিভিন্ন দপ্তৰৰ মন্ত্ৰী আছিলে আৰু যেতিয়া তেখেতে সেই যে মই 60 দশকৰ কথা ক'লো তেখেতে কেইবাগৰাকীও মুখ্যমন্ত্ৰীৰ লগত কাম কৰিছিলে তেখেতে তৰুণ গগৈৰ লগত মন্ত্ৰীসভাত মন্ত্ৰী আছিলে হিতেশ্বৰ শইকীয়া মন্ত্ৰীসভাৰ মন্ত্ৰী আছিলে তেখেত ছয়দা আনোৱাৰৰ টাইমৰ লগত কেশৱ গগৈৰ লগত তেখেত যোগেন হাজৰিকা বা মহেন্দ্ৰ মোহন চৌধুৰী এই ধৰণে বিভিন্ন গৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সৈতে তেখেতে একেলগে কাম কৰিছিলে আৰু তেখেত যেতিয়া এই 80 দশক বা 85 চনৰ পৰা যেতিয়া 96 চনলৈ সেই সময়ত আলফাৰ যথেষ্ট আক্ৰমণ হৈছিলে যেতিয়া তিনিবাৰকৈ তেখেতক নলবাৰীত আক্ৰমণ ঘটাই তেখেতক পোনপটীয়াকৈ তেখেতক বন্দুকেৰে তেখেতক হত্যা কৰিবলৈ বিচাৰিছিলে কিন্তু তিনিওবাৰ তেখেতে হাৰি গৈছিলে সেই সময়ত তেখেত মৃত্যু নহল কিন্তু সেই একেই নলবাৰী সমষ্টিত আলফাৰ দ্বাৰা চিকাৰ হ'ল নগেন শৰ্মা কিন্তু ভূমিধৰ বৰ্মন বাচি গৈছিলে তিনিবাৰ আলফাৰ আক্ৰমণ আৰু দুবাৰ বেলেগ আক্ৰমণ টোটেল 5 বাৰ আক্ৰমণ হৈছিলে তেওঁৰ ওপৰত মই কৈছো তেওঁ বৰক্ষেত্ৰী সমষ্টিৰ জনপ্ৰতিনিধি আছিলে তেওঁ এবাৰ ধৰ্মপুৰ সমষ্টিৰো জনপ্ৰতিনিধি আছিলে কিন্তু দুটাকৈ সমষ্টিৰ পৰা নিৰ্বাচন খেলি ছবাৰকৈ অসম বিধানসভাত নিৰ্বাচিত হৈছিলে জ্যেষ্ঠ মন্ত্ৰী গতিকে তেখেতৰ এতিয়া ৰাজ্যবাসী সকলোৱে তেখেতৰ আশু আৰোগ্য কামনা কৰিছে তেখেতৰ বৰপুত্ৰ দিগন্ত বৰ্মনে এইবাৰ বৰক্ষেত্ৰী সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আপোনাৰ নাৰায়ণ ডেকাৰ বিৰুদ্ধে যোৱাকালি দ্বিতীয় পৰ্যায়ত বৰক্ষেত্ৰীত ভোট গ্ৰহণ হৈ গ'ল গতিকে এই মুহূৰ্তত কংগ্ৰেছৰ কৰ্মী বা অসমৰ জনসাধাৰণে প্ৰিয়ংকা সকলোৱে এই বৰক্ষেত্ৰী নেতাগৰাকী অসমৰ ৰাজনীতিৰ পিতামহ ভূমিধৰ বৰ্মনৰ আশু আৰোগ্য কামনা কৰিছে হয় নিশ্চয়কৈ যিদৰে আপুনি ক'লে ৰাজনৈতিক যাত্ৰাটো আপুনি ক'লে আৰু ইতিমধ্যে তেওঁৰ স্বাস্থ্য হয়তো কিছু ভাল হ'ব বুলি সকলোৱে আশা কৰিছে কিন্তু এই মুহূৰ্তত এতিয়া অৱস্থাটো যেহেতু আপুনি সবিশেষ জনালে যে ভেণ্টিলেশ্যনত আছে কিন্তু চিকিৎসকৰ লগত কথা পাতিছিলে নেকি বা চিকিৎসকে কি কৈছে হয় আমাৰ সহযোগী সাংবাদিক ঋত্বিক কৌশিক কিছু সময় আগতে ডক্টৰৰ কথা পাতিছিল আমিও পৰামৰ্শ কথা পাতিছিলোঁ
ভেণ্টিলেশ্যন আছে যিহেতু, গতিকে এতিয়ালৈকে বিশেষ তেখেতসকলে যিটো মেডিকেল ৰিপৰ্ট বা তেখেতসকলে ইণ্টাৰভিউ দিয়াৰ পৰা বিৰত আছে, সকলোৱে তেখেতসকলে আশা কৰিছে। কাৰণ তেখেতে যিহেতু বয়স হৈছে 90 বছৰ বয়স হৈছে, গতিকে তেখেতে এনেধৰণে মাজে সময়ে দিছপুৰ হস্পিটেললৈ আহি থাকে, 2-3 দিন হস্পিটেলত থাকে, আকৌ ভাল পাই ঘৰলৈ যায়, আকৌ সেই ৰাজীৱ ভৱনত বা বৰক্ষেত্ৰী সমষ্টিত বিভিন্ন মিটিঙত অংশ লয়, আৰু গা বেয়া হ'লে তেখেতৰ পৰিয়ালৰ লোকে দিছপুৰ হস্পিটেলত ভৰ্তি কৰে। গতিকে এইবাৰো সেই যে 3 দিন থাকি যে উভতি যায়, তেনেধৰণে সকলোৱে ভাবিছে 3 দিন থাকিয়ে উভতি যাব বুলি। কিন্তু এইবাৰ অকণমান বেমাৰটো টান আছে, যে তেখেতক আগতে ভেণ্টিলেশ্যনত ৰখা নাছিলে, আগতে ICUত ৰাখিছিলে, কিন্তু এইবাৰ ভেণ্টিলেশ্যনত ৰাখিছে। তথাপিও মই কৈছোঁ যে কিছুদিন আগতে যিহেতু তৰুণ গগৈ প্ৰয়াত হ'ল, তেখেতৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, গতিকে এই ভূমিধৰ বৰ্মনৰ উপস্থিতিয়ে জাতীয় কংগ্ৰেছ দলটোক যথেষ্ট তেওঁলোকক উপকৃত কৰিছিলে বা সাহসী কৰিছিলে। গতিকে সকলো তৃণমূল পৰ্যায়ৰ পৰা বা অসমৰ জনসাধাৰণে ভূমিধৰ বৰ্মনৰ, আৰু তেখেতৰ ইমান একো সাংঘাতিক বেমাৰ নাই, অকণমান তেখেতৰ তেখেতৰ এটা মানে এনেধৰণৰ অসুখ হৈছিলে যে তেখেতৰ পায়খানা কৰোঁতে অকণ অসুবিধা পাইছিলে। গতিকে সেই ক্ষেত্ৰত এতিয়া এই শেহতীয়া ৰিপৰ্টখিনি হয়তো আমাক কিছু সময় পিছত জনাব, কিন্তু এই মুহূৰ্তত সকলোৱে আশা কৰিছে যে তেখেতে ভাল হওক বুলি। হয়, নিশ্চয়কৈ বিপুল বৰ্মন, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ, আৰু সকলোৱে আশা কৰিছে যে ভূমিধৰ বৰ্মন সোনকালে সুস্থ হৈ থাকক, অসমবাসীয়ে কামনা কৰিছে, আৰু আমাৰ ফালৰ পৰা আমি আশা কৰিছোঁ যে সোনকালে সুস্থ হৈ উঠিব। পুনৰ জনাইছোঁ, গুৰুতৰভাৱে অসুস্থ হৈ আছে প্ৰাক্তন মুখ্যমন্ত্ৰী ডক্টৰ ভূমিধৰ বৰ্মন। দিছপুৰ হস্পিটেলত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ভূমিধৰ বৰ্মন। কণ্ডিশ্যনটো বৰ্তমান বহুত ক্ৰিটিকেল। তেওঁ ভেণ্টিলেটৰত আছে, ভেণ্টিলেটৰ ছাপৰ্টত আছে, আৰু লগতে তেওঁ এডমিট হৈছিলে, পেচাবৰ ইনফেকশ্যন হৈ পেলাই এডমিট হৈছিলে। আজি কেইবাদিনো হ'ল তেওঁ আমাৰ ICUত আছে। তেওঁ কিডনি ফেইলিয়াৰ হৈছে, কিডনি ছাপৰ্টত আছে, আমি এবাৰ দুবাৰ ডায়েলিচিছ কৰিব লগাও হৈছে, লগতে চেষ্টৰ ইনফেকশ্যন হৈছে তেওঁ। আমি চেষ্টৰ কাৰণে ছাপৰ্টিভ এণ্টিবায়'টিক্স এইবিলাক দিছোঁ। BPটো অলপ ফ্লাকচুৱেটিং হয়, BP ব্লাড প্ৰেছাৰটো মাজে মাজে ল' হৈ যায়, যিটো কাৰণে আমি ব্লাড প্ৰেছাৰ বঢ়োৱা দৰৱো দিব লগা হৈছে। এতিয়া এট প্ৰেজেণ্ট তেওঁ কণ্ডিশ্যনটো ভেৰি ক্ৰিটিকেল বুলি মই কওঁ। এতিয়া আমি ফুল মেকানিকেল ভেণ্টিলেটৰ ছাপৰ্টত আছে। আমি মাজে মাজে ভেণ্টিলেটৰ ছাপৰ্টটো অকণমান কমাবও পাৰিছোঁ, নিজেও উশাহ লৈছে, অকণমান ছাপৰ্ট দিব লগা হৈছে আমাৰ মেকানিকেল ভেণ্টিলেটৰ ছাপৰ্টত। ৰাজীৱ ভৱনত APCCৰ সভাপতি ৰিপুণ বৰাৰ সংবাদমেল। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত সন্দেহজনক EVM নিয়াৰ অভিযোগ। ষ্ট্ৰং ৰুমত EVM টেম্পাৰিং হোৱাৰ আশংকা প্ৰকাশ। দ্বিতীয় পৰ্যায়ৰ EVM বিসংগতিক লৈ নিৰ্বাচন আয়োগৰ পৰা কৈফিয়ত লৈছে কংগ্ৰেছে। বিজেপিৰ হেঁচাতে নিৰ্বাচন আয়োগে এনে কৰিছে বুলি অভিযোগ কৰিছে ৰিপুণ বৰাই। ষ্ট্ৰং ৰুমৰ CCTVৰ লিংক দিয়াৰো অনুৰোধ কৰিছে ৰিপুণ বৰাই, আৰু এইবাৰ চৰকাৰ কংগ্ৰেছ মিত্ৰজোঁটে গঠন কৰাৰো দাবী কৰিছে ৰিপুণ বৰাই। ইলেকশ্যন কমিশ্যন ছেকেণ্ড ফেজৰ ঘটনাবিলাকৰ পৰা তেওঁলোকে শিক্ষা ল'ব বুলি আমি ভাবিছোঁ, কিন্তু ছেকেণ্ড ফেজৰ ঘটনাবিলাকৰ পিছত ইলেকশ্যন কমিশ্যনে শিক্ষা লোৱা নাই। ইয়াৰ পৰা বুজা যায় যে ইলেকশ্যন কমিশ্যনে বিজেপি গভৰ্ণমেণ্টৰ প্ৰেছাৰ তেওঁলোকে কাম কৰিছে, নিজৰ স্বতন্ত্ৰতা তেওঁলোকে বৰ্তাই ৰাখিব পৰা নাইকিয়া। আমি এই কথাটোত ধিক্কাৰ দিছোঁ, আৰু আজি আমি ডিমাণ্ড কৰিছোঁ যে ইলেকশ্যন কমিশ্যন মাষ্ট ক্লেৰিফাই টু দি পিপুল অফ আছাম। এই যে যোৱাকালি যিবিলাক ঠাইত EVM ধৰা পৰি মানুহে পাব্লিকে ধৰা পেলাইছে, গাড়ী আৰু ট্ৰেন্সপৰ্টেশ্যন হৈ থাকোঁতে EVM ধৰা পেলাইছে, আৰু ইয়াৰ ফলত ক'ৰবাত গুলীচালনা হৈছে। গতিকে আমি আজি ইলেকশ্যন কমিশ্যনৰ পৰা আমি এটা ষ্টেটমেণ্ট ডিমাণ্ড কৰিছোঁ, ক্লেৰিফিকেশ্যন ডিমাণ্ড কৰিছোঁ যে ইলেকশ্যন কমিশ্যনে অসমৰ মানুহক কনভিন্স হোৱাকৈ তেওঁলোকে এটা ক্লেৰিফিকেশ্যন দিব লাগে। আৰু আছে খবৰ, কিন্তু তাৰ আগতে লৈছোঁ পুনৰ এটা বিৰতি।